নমস্কাৰ, আসসালামু আলাইকুম। ৰাইজ, আজি আমি গোৱালপাৰা চহৰৰ দস্তিনগৰৰ গাঁৱত এজন একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা এজন ব্যক্তিৰ খবৰ পাই আজি আমি ইয়ালৈকে সাহায্য কৰাৰ উদ্দেশ্যে আহিছোঁ। তো ৰাইজ আহক আমাৰ লগত, এতিয়া তেওঁলোকৰ খোজ লৈ তেওঁলোকক কিবা আমি সাহায্য কৰিব পাৰোঁ নেকি, আমি সেইটো চেষ্টা কৰিম। তো ৰাইজ আহক আমাৰ। এতিয়া আমি একজেক্ট লোকেশ্যনটো লৈকে আহি পালোৱে। তো এতিয়া আমি তেওঁলোকৰ লগত অকণমান বুজ ল'ম। তো আপোনালোকে আমাৰ লগত চাই থাকক। তো খুৰা, আপোনাৰ নামটো কি আছিল? হা? আনিছ খান। আপুনি ভালকে কথা ক'ব নোৱাৰে? অঁ, আচ্ছা আচ্ছা। আপোনাৰ এওঁ কোন হয়? ৱাইফ? অঁ, আচ্ছা, আপোনাকে কথা হ'লো। এওঁৰ নামটো এওঁ ভালকে ক'ব পৰা নাই। আনিস খান। আনিস খান। তো ইয়াতে কি আপোনালোকে কি নিজৰ ঘৰ নাকি ভাড়া আছে? না স্যার, ভাড়া ঘর। ভাড়া, মাটি ভাড়া। ইয়াতে আপোনালোকে নিজে ঘৰ সাজি লৈছে। তে এওঁ কি হৈছে এতিয়া, অসুস্থ নেকি? কেনেকুৱা অসুস্থ? ওই প্রেসার স্ট্রোক হয়ে আর কি, উঠতেও না পায়, হাঁটতেও না পায়, ভাতও খাবা না পায়। প্ৰেছাৰ ষ্ট্ৰক হৈছে? কিমান দিন ধৰি? 2 বছর। 2 বছৰৰ পৰা এনেকৈ আছে। তে এওঁৰ ল'ৰা ছোৱালী আপোনালোকৰ, মানে আপুনি যিহেতু নেকি এওঁৰ ৱাইফ, তো আপোনালোকৰ ল'ৰা ছোৱালী? দুইটা বাচ্চা। ডাঙৰ? নহয় ছোট। স্কুল পঢ়ি আছে? এতিয়া আপোনালোকে নিশ্চয় খোৱা লোৱাৰ হয়তো বহুত অসুবিধা হৈছে। স্যার, আমি মানুষের ঘৰত কাম করি। এনেকেতো বহুত অসুবিধা হৈ আছে নহয়? তো আমি আপোনালোকক সাহায্য কৰাৰ উদ্দেশ্যে আপোনালোকক খবৰ পাইছো। তো সেইকাৰণে আমি কিছু অকণমান দৈনন্দিন ব্যৱহাৰ কৰা, যেনেকুৱা চাউল, দালি, আটা, ময়দা, এনেকুৱা এটা সহায় কৰিম বুলি আমি আগবাঢ়ি আহিছো আপোনালোকক যদি দিওঁ আমি, আপোনালোকে ল'বনে? হ্যাঁ স্যার, ঠিক আছে, আপোনালোকক মই দি আছো। এইটো চাউল, 1 বস্তা আমি চাউল দিছো। এইটো কণী হয়, আলু আছে, পিঁয়াজ আছে, এইবিলাক খুলি খুলি দিয়ে। এইটো চাহ খাবলৈ আমুল। এইটো কি আটা? এইটো আটা হয়, 2 কেজি আটা দিছো আমি। চাহপাত, এইটো মূৰত ল'বলৈ তেল, এইটো মিঠাতেল, গা ধুবলৈ চাবোন দিছো আমি, কাপোৰ ধুবলৈ নিৰ্মা, মানে আমি দৈনন্দিন ব্যৱহাৰ কৰাখিনি দিছো আৰু। আমিতো ধৰ ইমানখিনি সাহায্য কৰিব নোৱাৰিম, তথাপি আমি যিমানখিনি পাৰিছো আৰু। এইটো দালি হয়, এইটো নিমখ হয়, এইটো চেনি হয় হা, চাহ খাবলৈ। তো এইখিনি বস্তু আমাৰ ফালৰ পৰা, আমাৰ টিমৰ ফালৰ পৰা আমি দিলো আৰু। এনে আমাৰ পৰা এই বস্তুখিনি পোৱাৰ কাৰণে আপুনি কি বেয়া পাইছে না নেকি? স্যার, আমি ভাল পাইছি। আগে পিছে আপোনালোকক এনেকুৱা বস্তু কোনোবাই দিছিল না, নেকি? দিয়া নাই। আপোনালোকে নিজৰ আলহী নাই নেকি? নাই স্যার। ওচৰ চুবুৰীয়া মানুহে নিশ্চয় আপোনালোকক অকমান সহায় কৰে। আহে, এমনি দেখি যায়, কিন্তু এরকম হয়তো নকরে। ঠিক আছে। তো ৰাইজ, আপোনালোকে নিশ্চয় চালে যে এওঁলোকৰ দৈনন্দিন ব্যৱহাৰ কৰা যেনেকুৱা চাউল, দালি, আটা, ময়দা, এইখিনি বস্তুৱে এওঁলোকৰ কিনিব পৰা ক্ষমতা নাই। তো ৰাইজ, আমি এওঁলোকৰ আমাৰ স্ক্ৰীনৰ তলত এওঁলোকৰ ফোন নম্বৰটো দি দিম। আপোনালোকে যদি পাৰে, কোনোবাই যদি সহায় কৰিম বুলি ইচ্ছা আছে, তেন্তে এই স্ক্ৰীনৰ তলত দিয়া নম্বৰটো আপোনালোকে যোগাযোগ কৰি এওঁলোকক সহায় কৰিব বিচাৰিলে সহায় কৰিব পাৰিব।